নগাঁৱত হুছেইন এণ্টাৰপ্ৰাইজৰ ব্যৱসায়িক সন্মিলনৰ সামৰণি। নগাঁৱৰ প্ৰতিষ্ঠিত ঔদ্যোগিক তথা ব্যৱসায়িক প্ৰতিষ্ঠান হুছেইন এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু ষ্টেটমেণ্ট কোম্পানীৰ সহযোগত হোটেল ৰিফ্ৰেছকোত কালি নিশা এক ব্যৱসায়িক সন্মিলন অনুষ্ঠিত হয়। উক্ত সন্মিলনত ইষ্টমেণ্ট কোম্পানীৰ নগাঁও, মৰিগাঁও, হোজাই জিলাৰ শতাধিক খুচুৰা ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে সদ্য প্ৰয়াত গণশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শিল্পীগৰাকীৰ কালজয়ী গীত মায়াবিনী পৰিৱেশন কৰি সকলোৱে শিল্পীগৰাকীক স্মৰণ কৰে। ইয়াৰ পিছতে ইষ্টমেণ্ট কোম্পানীৰ বিভিন্ন সামগ্ৰীৰ বিষয়ে এক তথ্যভিত্তিক প্ৰতিবেদন দাঙি ধৰে। সভাতেই ইষ্টমেণ্ট কোম্পানীৰ ফালৰ পৰা হুছেইন এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰীক্ৰমে ইকবাল হুছেইন আৰু তছলিমা নাছৰিনক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে কোম্পানীৰ দ্বাৰা প্ৰস্তুত কৰা উন্নতমানৰ সামগ্ৰী যেনে ছ'লাৰ, বেটাৰীৰ বিক্ৰী কৰি ভাল ফল প্ৰদৰ্শন কৰা ব্যৱসায়ীসকলক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। আজি আমাৰ ইষ্টমেণ্ট অটো এণ্ড পাৱাৰ লিমিটেড সোলাৰ ডিভিজনৰ ফালৰ পৰা আমাৰ ইষ্টমেণ্টৰ উদ্যোগত আমাৰ অৰ্গেনাইজাৰ হুছেইন এণ্টাৰপ্ৰাইজ নগাঁও তাৰ ফালৰ পৰা আমি ডিলাৰসমূহক লৈ নগাঁৱৰ যিখিনি এষ্টাব্লিছ ডিলাৰ আছে নগাঁও ডিলাৰখিনিক লৈ আমি ইয়াত আজি ডিলাৰ মিটটো অনুষ্ঠিত কৰিছোঁ। আচলতে আমাৰ এই অনুষ্ঠানটো যোৱা 20 তাৰিখতে আমি অনুষ্ঠিত কৰাৰ কথা আছিল, কিন্তু আপোনালোক সকলোৱে জ্ঞাত আমাৰ হিয়াৰ আমঠু আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ তেওঁক অকাল বিয়োগ হোৱাত আমি সঁচাকৈ মৰ্মাহত, অকল্পনীয়। সেইটোৰ কাৰণে আমি আজি এইকেইদিন পিছুৱাব লগা হ'ল, কিন্তু আমিতো কৰ্ম কৰিব লাগিব। জুবিন দাই কৈ গৈছিলে যে আমি কৰ্ম অবিহনে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ, গতিকে আমি কৰ্ম কৰিবই লাগিব। সেইলৈ আজি আমি অকণমান পিছুৱাই দিলোঁ, যদিও আজি অনুষ্ঠিত হ'ল। আজি সঁচাকৈ সুন্দৰ, গোটেইখিনি ডিলাৰ আজি আমাৰ মাজত উপস্থিত হৈছে, ভাল লাগিছে। অহা দিনত আমি আৰু অকণমান আগুৱাই যাব চেষ্টা কৰিম। তেখেতখিনিও আজি হুছেইন এণ্টাৰপ্ৰাইজৰ যিমানখিনি তেখেতৰ কাভাৰেজ হৈছে ডিলাৰখিনিক লৈ সঁচাকৈ আনন্দিত আমি ইষ্টমেণ্টৰ ফালৰ পৰা, আৰু তেখেতকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইষ্টমেণ্ট কোম্পানীত আমি আচলতে 1979তে আমি প্ৰথমে চাইকেলিঙত আমি আহিছিলোঁ, তাৰপিছত 2000ত আমি ছ'লাৰ ডিভিজনত আহিছোঁ। আহি এতিয়া ছ'লাৰত আপুনি গোটেইখিনি প্ৰডাক্ট আমাৰ ফুল চলিউশ্যন আমি 10 kVলৈকে অফ গ্ৰিড, অন গ্ৰিড, আৰু আপোনালোকে জানে এতিয়া সূৰ্যোদয় স্কীমত আমাৰ যিটো PM সূৰ্যোদয় স্কীম আছে, তাৰ কাৰণে আমাৰ যিটো অন গ্ৰিডৰ আমাৰ চলিউশ্যন লাগে, গোটেইখিনি চলিউশ্যন আমাৰ তাতে উপলব্ধ পায়। সাধাৰণতে দেখা পোৱা যায় যে ছ'লাৰ পেনেল যদি এটা কোম্পানীৰ হয়, ইনভাৰ্টাৰটো আন এটা কোম্পানীৰ হয়। এই ক্ষেত্ৰত আপোনালোকৰ কোম্পানীয়ে কেনেকুৱা ধৰণৰ গোটেইখিনি বস্তু দিয়ে? নাই, আমি গোটেইখিনি আমাৰ ফুল চলিউশ্যন আমাৰ ওচৰত আছে, কিন্তু তাৰ ভিতৰত আমি ক'ব লাগিব আমাৰ যেনেকৈ অন গ্ৰিডৰ ক্ষেত্ৰত যদি আপুনি GTIটো বেলেগ কোম্পানী লয় বা পেনেলটো আমি দিওঁ, তাত একো আমাৰ বাইণ্ডিং নাই, আমি ল'ব পাৰে, আপুনি তেনেকৈও ল'ব পাৰে, কিন্তু আমাৰ ওচৰত গোটেইখিনি চলিউশ্যন ফুল চলিউশ্যন পাব। একাংশ কোম্পানীয়ে মেড ইন চাইনা ব্যৱহাৰ কৰে, গতিকে আপোনালোকৰ আমাৰ মেড ইন ইণ্ডিয়া আমাৰ গোটেইখিনি। আৰু তাতকৈ ডাঙৰ কথা কি, বহুত কোম্পানী আপুনি দেখা পাব মেনুফেকচাৰৰ ক্ষেত্ৰত আমি আজি আমাৰ নিজৰ নিজৰ প্লেণ্টত আমি গোটেইখিনি মেনুফেকচাৰ কৰোঁ। আমাৰ গোটেই পাব্লিকৰ কাৰণে আপুনি কোনটো, অন গ্ৰিড নে অফ গ্ৰিড? আপুনি এইটো আচলতে চিষ্টেমটো কেনেকুৱা হয়, যদি আজি আপুনি ধৰি লওক আপোনাৰ ৰিকুৱাৰমেণ্ট মতে হ'ব, আপুনি 1 কিলো চলিউশ্যন লাগে, এজ পাৰ ৰিকুৱাৰমেণ্ট যদি 1 কিলো খৰচ বেছি বেলেগ হ'ল, 2 কিলো 2000 ৱাট, মানে পাৰ ৱাট আপুনি 60 rupees বা 55 rupees ধৰিব পাৰে। অলমষ্ট পেনেলৰ আমাৰ 20, বেটাৰী আমাৰ 5 years। আৰু তাতকে মই আৰু এটা কথা ক্লিয়াৰ কৰি দিছোঁ, যদিও সেইটো মানে মোৰ ডিভিজনত নহয়, মই সোলাৰত চাই আছোঁ, কিন্তু আমাৰ ইষ্টমেণ্ট কোম্পানী যিটো ইনভাৰ্টাৰ বেটাৰী, আপুনি যদি চাই নহয়, আপুনি কোনো ইণ্ডাষ্ট্ৰী এনেকৈ নাপাওঁ। আমি 20 বছৰ ৱাৰেণ্টি বেটাৰী বনাই আছোঁ 400Hz। সেইটো আপুনি কোনো কোম্পানীত বিচাৰি নাপায়, অনলি ইষ্টমেণ্টে প্ৰডাকশ্যন কৰে।
20 বছৰ ৱাৰেণ্টি বেটাৰী আমাৰ ওচৰত আছে 400H সঁচাকৈ হয় সেইকাৰণে আমি কওঁ সেইটো আমাৰ ইনভাৰ্টাৰ নহয় জেনেৰেটৰ আমাৰে কোম্পানী হয় মই ক'লোঁ আমাৰ কোম্পানীৰে হয় কিন্তু মই সোলাৰ ডিভিজনৰ হয় তথাপি কৈ দিছোঁ আমাৰ ওচৰত উপলব্ধ আছে হয় আজি ইষ্টমেন কোম্পানীৰ যিটো ডিলাৰ মিট হৈছে হুছেইন এণ্টাৰপ্ৰাইজ তো তাৰেই স্বত্বাধিকাৰী মই মোৰ উদ্যোগত এই অনুষ্ঠানখন অনুষ্ঠিত হৈছে আৰু তাতেই গোটেই মানুহখিনিক পাই মই বহুত আনন্দিত হৈছোঁ সোলাৰৰ বিষয়ে জনাবলৈ পাই আৰু বহুত ভাল লাগিছে গ্ৰাহকৰ প্ৰতি এটাই মই আহ্বান যিহেতু আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে PM সূৰ্যগৰ বিজুলী যোজনাৰ যিটো স্কিম লঞ্চ কৰিছে সোলাৰৰ বহুত ভাল স্কিম হয় আৰু মই নিজেও লগাইছোঁ আৰু বহুত মানুহে লৈ উপকৃত হৈছে বহুত বেনিফিটেড স্কিম হয় মই সকলো কাষ্টমাৰক বা কনজিউমাৰক জনাওঁ যে সকলোৱে এইটো ইমিডিয়েট বেচিছত সোলাৰটো সংস্থাপন কৰিব লাগে যিটো গভৰ্ণমেণ্ট সাবসিডি আছে গ্ৰাহকে ক্লেইম কৰিব লাগে নে আপোনালোকৰ ডিলাৰে কৰাই দিয়ে চাওক যিটো গভৰ্ণমেণ্ট সাবসিডি আছে গোটেইখিনি আমি ভেণ্ডৰ হিচাপে আমি কৰি দিওঁ আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সাবসিডি উইদিন 15 ডেজৰ ভিতৰত আমি পাইছোঁ 7 দিনতো পাইছোঁ মোৰ নিজৰটো মই 7 দিনত পাই গৈছোঁ আপোনাৰ যিটো ইষ্টমেন কোম্পানী ইয়াৰ ৱাৰেণ্টি কিমান দিনৰ আছে হয় ইষ্টমেন কোম্পানীৰ ফালৰ পৰা চাওক 25 বছৰৰ সোলাৰৰ ৱাৰেণ্টি আছে আৰু ইনভাৰ্টাৰৰ ৱাৰেণ্টি আছে 10 ইয়াৰ্ছৰ 10 বছৰৰ ইয়াৰ সাৰ্ভিস চেণ্টাৰ চাওক বহুত ভাল আৰু মই নিজে ইয়াৰ সাৰ্ভিস চেণ্টাৰটো মই নিজেই সাৰ্ভিস চেণ্টাৰৰ স্বত্বাধিকাৰী আৰু মই সাৰ্ভিসৰ গোটেই সুবিধা মই দিওঁ এইটো মেড ইন ইণ্ডিয়া হয় চাওক মেড ইন ইণ্ডিয়া লিখি বহুত কোম্পানী আছে কি মেড ইন চাইনা মেনুফেকচাৰ বাই অমুক যিকোনো কোম্পানীৰ নাম লিখা আছে ইষ্টমেন কোম্পানীটো মেড ইন ইণ্ডিয়া হয় ধন্যবাদ